হাই ফ্ৰেণ্ডছ, আজি আছে আকৌ নতুন এটা ভিডিঅ' লৈ। তো আজিৰ ভিডিঅ'টোত আমি ডিছকাছ কৰিম যে বহুতে মোক এটা কমন কুৱেশ্যন এটা সুধি থাকে যে স্লেবত ক্ৰেক দেখা পোৱা। তাৰমানে যেতিয়া স্লেব ঢালাই কৰে নাইবা স্লেব ঢালাই কৰা এদিন পিছতো নাইবা দুদিন পিছত কেতিয়াবা ক্ৰেক দেখা যায়। আৰু কিছুমানে ধৰক বহুত দিন পিছত স্লেবত ক্ৰেক দেখা পায়, যেনেকুৱা প্লাষ্টাৰ কৰাৰ পিছত প্লাষ্টাৰত সৰু সৰু অকল প্লাষ্টাৰ এৰিয়াটো তিতি থাকে। তো এইবোৰ বহুত কাৰণ থাকে। তো এইবোৰৰ মেইন ৰিজন কি, এইবোৰ আমি আজি ডিছকাছ কৰিম এই ভিডিঅ'টোত। আপোনালোকে ভালকৈ চাই থাকিব, তেতিয়া আপোনালোকৰ বহুত কামতো লাগিব। আৰু তাৰ সলিউশ্যন কি এইটো মই লাষ্টত আপোনালোকক কৈ দিম। চাওক, ইনিচিয়েলি যেতিয়া আমি স্লেব এটা কাষ্টিং কৰিব যাওঁ, স্লেব ঢালাই কৰিব যাওঁ, তেতিয়া তাত বহুত ধৰণৰ চেক থাকে, তাত বহুত ধৰণৰ কাম আমি কৰিব লাগে। ফাৰ্ষ্টত কি হয়, আমি শাটাৰিং ৱাৰ্ক কৰিব লাগে। তো শাটাৰিংটো কি হয়, শাটাৰিঙত আমি কি চেক কৰিব লাগে, কাৰণ এই শাটাৰিং যদি আপুনি চেক নকৰে এইটোৰ লগত ৰিলেটেড আপোনালোকে এই স্লেব যিবোৰ ক্ৰেক দেখা পায় এই ক্ৰেকটোৰো তাত ৰিলেশ্যন থাকে। তো মেইন যিটো কাৰণ হ'ল এইটো হ'ল, যেতিয়া আমি শাটাৰিং কৰোঁ, শাটাৰিঙৰ যিবোৰ আমি বাঁহ লগাওঁ তলত, এইবোৰ লগাওঁতে হয় কি, কিছুমান জেগাত দেখা যায় যেতিয়া গ্ৰাউণ্ড ফ্ল'ৰত স্লেব ঢালাই কৰে, তাৰ তলত ইটা 3টা 4টা ইটা জইন দি তাৰ ওপৰত ছাপৰ্ট দি কিনে স্লেব ঢালাই কৰি দিয়া যায়। তো এইটো হয় কি, অলপমান যদি ছেটেলমেণ্ট হয় স্লেবৰ, যেতিয়া অলপমান মানে বাঁহৰ যেতিয়া অলপমান ছেটেলমেণ্ট হয়, ছেটেলমেণ্ট হৈ যোৱাৰ পিছত মানে বহি যোৱাৰ পিছত এই স্লেবটো যেতিয়া ঢালাই কৰে, ঢালাইৰ দিনা অলপ বহি গ'লে এইটো ক্ৰেক আহি যায়। আৰু এই ক্ৰেকটো বহুত ডেঞ্জাৰ হয়, বহুত ৰিক্সি হয়। এইটো হোল ক্ৰেক, যেতিয়া আমি 5 ইঞ্চি স্লেব যেতিয়া ঢালাই কৰোঁ, এই গোটেই থিকনেছটোৰ মাজে মাজে ই ক্ৰেক হৈ যায় যেতিয়া আপোনালোকৰ এই শাটাৰিংটো যেতিয়া দাবি যায় নাইবা বাঁহবোৰ যেতিয়া দাবি যায়। তো সেইকাৰণে আপোনালোকে বাঁহবোৰ ভালকৈ লগাব লাগিব। এইটো আপোনালোকক ফাৰ্ষ্ট আপোনালোকে প্ৰিকশ্যনছ ল'ব লাগিব। তো ছেকেণ্ডলি হ'ল, যিটো হ'ল যেতিয়া আমি ঢালাই কৰোঁ, ঢালাই কৰাৰ সময়ত দেখা যায় যিটো ৱাটাৰ চিমেণ্ট ৰেচিঅ' আমি প্ৰপাৰলি মেইনটেইন কৰা নাযায়। তো নৰ্মেলি কি হয়, ছাইডত লেবাৰবোৰ নাইবা মিস্ত্ৰীবোৰ যেতিয়া আমাৰ ঢালাই কৰি থাকে, তাত প্ৰপাৰ যিবোৰ মিক্স হ'ব লাগে প্ৰপাৰলি মিক্সবোৰ দেখা পোৱা নাযায়, নাইবা আমি কাউণ্ট কৰোঁতেও অসুবিধা হয়। আমি এটা কৈ দিওঁ M20 গ্ৰেড অফ কনক্ৰিট নাইবা M25 গ্ৰেড অফ কনক্ৰিট আপোনালোকে ঢালাই কৰক, আমাৰ যিহেতু ভলিউম ৱাইজত ঢালাই হয়। তো এইটো প্ৰপাৰ মিক্সিংটো নহয়, সেইকাৰণে এইটো আপোনালোকে যিমান পাৰে আপোনালোকে সাৱধান হ'ব লাগিব। আপোনালোকে দৰকাৰ হ'লে এটা হাজিৰা মানুহ লৈ কিনে হ'লেও ওচৰত বহাই থ'ব লাগিব যে কিমানটা বালি দিছে। আপোনালোকে চাপ'জ 6টা বালি দিব দিছে, যে 6টা বালি ভৰিছে নে নাই, 8টা গিট্টি দিব দিছে নাইবা 9টা গিট্টি দিব দিছে, এই গিট্টিটো ভালকৈ আপোনালোকে মিক্সাৰ মেচিনত পৰিছে নে নাই, দিছে নে নাই। তো এই গোটেই বস্তুখিনি আপোনালোকে চেক কৰিব লাগিব। তাৰপিছত চিমেণ্টৰো বহুত কথা আহে। তো চিমেণ্টৰ যিটো কোৱালিটি, এই কোৱালিটিটো আপোনালোকে 3 মাহ পুৰণা হ'লে চিমেণ্টটো আপোনালোকে কামত নলগাব। আৰু ঢালাই কৰাৰ সময়ত 1 বেগ চিমেণ্টত আপোনালোকে 25 to 30 লিটাৰ্ছৰ ভিতৰত আপোনালোকে পানী ইউজ কৰিব। বেছি অভাৰ পানী যদি দি দিয়ে, 40 লিটাৰ্ছ মান যদি আপোনালোকে দি দিয়ে, 35-40 লিটাৰ্ছ, তেতিয়া হ'ব কি, মছলাবোৰ বহুত লুজ হ'ব। আৰু এইটো যেতিয়া পানীবোৰ শুকাই যেতিয়া যাব, যেতিয়া ড্ৰাই হৈ যাব, তাত হেয়াৰ ক্ৰেক অহাৰ চান্স বহুত বেছি থাকে। সেইকাৰণে যিটো ৰেচিঅ'ত আপোনালোকে পানী দিব লাগে, 1 বেগ চিমেণ্টত 25 to 30 লিটাৰ্ছৰ ভিতৰত যিটো পানী দিব লাগে, এনেকৈ পানীবোৰ আপোনালোকে দিব। বেছি অভাৰ পানী, অভাৰ লুজ পানী আপোনালোক মছলা বনাই কিনে তাত স্লেবত নিদিব, নহ'লে স্লেবটোৰ হেয়াৰ ক্ৰেক অহাৰ চান্স বহুত বেছি থাকে। তাৰপিছত আহিব আপোনাৰ ৰড বাইণ্ডিঙৰ কথাটো আপোনালোকে ইনিচিয়েলি চাব লাগিব যে ৰডবোৰ প্ৰপাৰলি প্লেচ কৰিছে নাই, মেইন ৰড কোনফালে দিব লাগে, ডিষ্ট্ৰিবিউশ্যন ৰড কোনফালে দিব লাগে, কোনটো ৰড আপোনালোকে লোডটো বেছি ল'ব, কোনটো আপোনালোকে কম ল'ব লোডটো। এই গোটেই বস্তুখন আপোনালোকে আগতে চেক কৰিব লাগে, স্লেব ঢালাৰ আগতে চেক কৰিব লাগে। নহ'লে আপোনালোকৰ এইটো এটা ৰিজন হৈ যায় যে স্লেবটো ক্ৰেক হোৱাৰ চান্সেছ বহুত বেছি থাকে। আৰু এটা ৰিজন হ'ল যে আপোনালোকে যেতিয়া স্লেব ঢালাই কৰিব তাৰ আগত আপোনালোকে কভাৰিংটো মেইনটেইন কৰিছে নাই। যেনেকুৱা আমি 5 ইঞ্চি স্লেব ঢালাই কৰোঁ, এই 5 ইঞ্চি স্লেবত আপোনালোকে তলত যিটো কভাৰিং মেইনটেইন কৰিব লাগে, ওপৰত যিটো কভাৰিং মেইনটেইন কৰিব লাগে, মানে 25 mm মিনিমাম দিয়া যায়, দেখা যায়। এনে স্লেবত আপোনালোকে 19 to 20 ভিতৰত ৰাখিলেও হৈ যায়, কিন্তু মেইনটেইন কৰা বহুত দিগদাৰ হয়, যাৰ কাৰণে 1 ইঞ্চি নৰ্মেলি ৰাখা দেখা পোৱা যায়। তো যিটো আপুনি ৰাখিছে স্পেচিয়েলি এনেকুৱা যাতে মেইনটেইন হয়। কিছুমান জেগাত দেখা যায় যে নাই 1 ইঞ্চিও নাই, নাইবা 20 mm নাই, একদম দাবি গৈ কিনে যিবোৰ চেয়াৰ লগাইছে চেয়াৰবোৰো দাবি গৈ কিনে তলত শাটাৰিঙৰ লগত লাগি গৈছে। যদি শাটাৰিঙৰ লগত লাগি যায়, আপোনালোকৰ ঢালাইটোৰ মছলাটো যদি তলত নপৰে, এই জেগাটোত আপোনালোকৰ ৰড ওলাই থাকিব আৰু পিছত
ইয়াৰ পৰা মছলাটো এৰি দিব। তাৰমানে এৰি কিয় দিব, এই ৰড যিটো থাকে এই ৰডটো লাহে লাহে মামৰে খাব, মামৰে খালে এই গোটেই পোৰ্চনটো এৰি দিব আৰু এটা সময়ত গৈ স্লেবটো ক্ৰেক হৈ যাব আৰু ডেমেজ হৈ যাব জেগাটো। আৰু ভীমত দেখা যায় যে ভীমত কিছুমান ক্ৰেক আহে, স্পেচিয়েলি দেখা যায় যে মাজৰ পজিশ্যনখিনিত, ভীমৰ মাজৰ পজিশ্যনখিনিত হেয়াৰ ক্ৰেক দেখা যায়। চাওক, এইটো এজ পাৰ ডিজাইন মতে যদি আপোনালোকে নাযায়, এজ পাৰ ষ্ট্ৰাকচাৰেল ডিজাইন মতে যদি আপোনালোকে নাযায়, তেতিয়া এনেকুৱা ধৰণৰ প্ৰব্লেমবোৰ দেখা যায়। যেনেকৈ মই সদায় কৈ থাকোঁ যে আপোনালোকে ভীমৰ টেনশ্যন জোনত আপোনালোকে ৰডটো জইন নিদিব। যিটো ৰড আহে এইটো তলৰ পজিশ্যনত আপোনালোকে লেপিং দি জইন নিদিব। যদি আপোনালোকে তলৰ পজিশ্যনত লেপিং দি জইন দিয়ে মাজত, তেতিয়া আপোনালোকৰ এই এনেকুৱা ধৰণৰ হেয়াৰ ক্ৰেকবোৰ দেখা পাব। আৰু বেছি অলপমান আৰ্থকুৱেকৰ সময়ত এই বিমটো ফেইলৰো হৈ যোৱাৰ চান্স বহুত বেছি থাকে। সেইকাৰণে আপোনালোকে সদায় সাৱধান হ'ব। আপোনালোকৰ ছাইডত কনচালটেণ্ট ৰাখিব, ছাইট ভিজিট কৰাব, ইঞ্জিনিয়াৰ ৰাখিব, আৰু আপোনালোকে ড্ৰয়িংটো প্ৰপাৰলি বনাই ল'ব যে ক'ত লেপিং হ'ব, ডেভেলপমেণ্ট লেন্থ কিমান দিব লাগে। ডেভেলপমেণ্ট লেন্থ বাৰু বুজি পাইছে যে এটা ৰড আন এটা ৰডৰ লগত লেপিংটো কিমান দিব লাগিব, তাৰপিছত ডেভেলপমেণ্ট লেন্থটো কিমান দিব লাগিব, যিটো আপোনালোকৰ পোষ্টত যিটো সোমাই যায়, এনেকৈ ডেভেলপমেণ্ট লেন্থ বিমৰ মানে বিম আৰু কলমৰ যিটো জাংচনটোত যিটো ৰড সোমাই যায়, এই ডেভেলপমেণ্ট লেন্থটো কিমান দিব লাগিব, এই গোটেই বস্তুখিনি আপোনালোকে চাব লাগিব। তেতিয়াহে আপোনালোকৰ কামটো 100% শুদ্ধ হ'ব। আৰু এনেকুৱা ধৰণৰ ক্ৰেক ইছ্যুজ নাইবা স্লেব ফেইলৰ হোৱা, ডেমেজ হোৱা, এনেকুৱা ধৰণৰ প্ৰব্লেমবোৰ আপোনালোকে দেখা নাপায়। তো আপোনালোকে আজিকালি বহুত ধৰণৰ কেমিকেল ওলাইছে যে এনেকুৱা সৰু সৰু ক্ৰেক আহিলে বেছি চাওক, হেয়াৰ ক্ৰেক যদি থাকে কিছুমান ইমান মেজৰ এফেক্ট নকৰে, কিন্তু যদি পানী লিকেজ কৰে এইটো বহুত এটা হেডেক হৈ যায়, বহুত টেনশ্যন হৈ যায়। তো সেইকাৰণে আপোনালোকে বহুত ধৰণৰ আজিকালি কেমিকেল ওলাইছে, তাৰ ওপৰত মাৰি কিনে আপোনালোকে এইটো বন্ধ কৰিব পাৰে। সেইটো টেম্পৰেৰী চলিউশ্যন হৈ যায়। তো মই আপোনালোকক ছাজেষ্ট কৰোঁ যাতে ইনিচিয়েল ষ্টেজৰ পৰা আপোনালোকে কামবোৰ ভালকৈ কৰিব, যাতে কোনো ধৰণৰ লিকেজ নোলায়। আৰু এটা কথা, আৰু এটা মেজৰ মই ভুল কৰা দেখা পাওঁ যে স্লেব সদায় মানুহে ভাবে যে না কমকৈ ঢালাই কৰিম, 4 ইঞ্চি 4.5 ইঞ্চি ঢালাই কৰে। এইটো ভুল কেতিয়াও নকৰিব। মিনিমাম আপোনালোকে 5 ইঞ্চি ঢালাই কৰিব। তাৰ ওপৰত যদি কমাৰ্চিয়েল বিল্ডিং হয় 6 ইঞ্চি 7 ইঞ্চি আপোনালোকে ঢালাই কৰিব পাৰে। স্লেবৰ থিকনেছৰ কথা কৈছোঁ মই। বহুত জেগাত দেখোঁ ছাৰ 4 ইঞ্চি ঢালাই কৰি দিম, ছাৰ 4.5 ইঞ্চি ঢালাই কৰিম, মাজত 4.5 ইঞ্চি কৰিম, ছাইডত 4 ইঞ্চি কৰিম, শ্লোপ এটা মেইনটেইন কৰিম। চাওক, আপোনালোকৰ যদি G+2, 3, 4, 5 বিল্ডিং হয়, তো আপোনালোকে গ্ৰাউণ্ড ফ্ল'ৰত এনেকুৱা শ্লোপ মেইনটেইন কৰিব দৰকাৰ নহয়। একদম টপ ফ্ল'ৰত গৈ আপোনালোকে অলপমান শ্লাইড শ্লোপ মেইনটেইন কৰিব লাগে, কাৰণ বৰষুণৰ পানীবোৰ যাতে বাহিৰত পৰি কিনে ড্ৰেইন আউট হৈ যায়, সেইকাৰণে শ্লেব মেইনটেইন কৰিব লাগে। তো আপোনালোকে কৰে কি, গ্ৰাউণ্ড ফ্ল'ৰৰ পৰা শ্লোপটো মেইনটেইন কৰা ষ্টাৰ্ট কৰি দিয়ে, আৰু যেতিয়া ওপৰৰ ফ্ল'ৰত গৈ টাইলছ লগোৱা হয়, কিবা লগোৱা হয়, বহুত মছলা খুৱাব লাগে, বহুত ধৰণৰ প্ৰব্লেম দেখা যায়। সেইকাৰণে এইবোৰ নকৰিব। নৰ্মেল পূৰা প্লেন ৰাখক, পূৰা লেভেলত ৰাখক, যাতে আপোনালোকৰ গোটেই স্লেবটো এটা লেভেলত থাকে। ওপৰত আপোনালোকে কাম কৰাটো সুবিধা পাব আৰু কোনো ধৰণৰ এফেক্ট তাত নহয়। তো আৰু বহুত ধৰণৰ কাৰণ থাকে, সৰু সৰু বহুত এফেক্ট থাকে। সেইকাৰণে আপোনালোকে সদায় ছাইডত কনচালটেণ্ট ৰাখিব। এনেকৈ অনলি ড্ৰয়িং এটা লৈ কিনে মিস্ত্ৰী এজনক দি কিনে কাম কৰাব, এইবোৰ ভুল আপোনালোকে নকৰিব। আগৰ দিনৰ টাইমবোৰ গুচি গ'ল। এতিয়া ভাল গাইডেঞ্চ আপোনালোকে ল'ব লাগে, কাৰণ আজিকালি মেক্সিমাম জেগাত বিল্ডিং বনোৱা দেখা পাওঁ। গাঁৱৰ ভিতৰে সৰু সৰু এৰিয়াতো আজিকালি আছাম টাইপ টিনৰ যিটো শ্বেড থকা ঘৰবোৰ কমি গ'ল। লাহে লাহে চবেই বিল্ডিঙে বনাই আছে। তো বিল্ডিং বনালেও কিন্তু তাক প্ৰপাৰলি বনাওক, যাতে আপোনালোকৰ পইচা যিটো খৰচ কৰি আছে এই খৰচটো যাতে আপোনালোকৰ প্ৰপাৰলি কামত লাগে, 100% ইউটিলাইজেশ্যন হয়, ছেফটি হয়, আপোনালোকে বিল্ডিং ঘৰটোত থাকি যাতে ভাল পায়। তো যিটিভাৱে বিল্ডিং বনাই ভালকৈ কাম নকৰি বনাই দিয়া মানুহ আপোনালোকে বহুত বেছি আজিকালি হৈ গৈছে। তো সেইকাৰণে আপোনালোকে যদি এৱাৰনেছ নহয়, আপোনালোকে যদি সাৱধান নহয়, তো আপোনালোকৰ কামবোৰৰ কোৱালিটি এনেকৈ বেয়া হৈ গৈ থাকিব। সেইকাৰণে আপোনালোকক সাৱধান কৰি দিছোঁ, তো কামবোৰ ভালকৈ কৰক। আৰু কিবা জানিব থাকিলে মোৰ লগত কণ্টেক্ট কৰিব পাৰে। আপোনালোকে যদি কনষ্ট্ৰাকশ্যনো কৰিব বিচাৰে, আমি কনষ্ট্ৰাকশ্যন ছাৰ্ভিচো দিওঁ। আপোনালোকে যদি কনষ্ট্ৰাকশ্যন কৰিব বিচাৰে, আপোনালোকৰ সপোনৰ ঘৰটো আমি বনাই দিব পাৰিম। উইথ এফৰ্ডেবল বাজেটত আপোনালোকক দিয়া যাব। তো ভিডিঅ'টো ভাল লাগিলে প্লিজ শ্বেয়াৰ কৰিব। থেংক ইউ ছ' মাছ।